প্ৰথমতে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ নতুন বৰ্ষৰ লগতে অহাকালিলৈ খ্ৰীষ্টমাছৰ আন্তৰিক হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৰ এই যি চিজুচা বনভোজকাৰী স্থলীত আমি উপস্থিত আছোঁ। প্ৰতি বৰ্ষতে আমি পৰিয়ালৰ লগতে ৰাইজৰ উৎসাহৰ লগতে বন্ধুবৰ্গৰ সহযোগিতাত আমি ইয়াত উপস্থিত হওঁ আৰু এই বৰ্ষৰ যি ৰাইজৰ সমাগম হাজাৰ হাজাৰ ৰাইজৰ ইয়াত সমাগম হৈছে আৰু ইয়াত প্ৰশাসনৰ লগতে যিসকল ইয়াত কমিটিৰ বিষয়ববীয়াসকলে সুন্দৰভাৱে তেখেতসকলে ইয়াত ব্যৱস্থা কৰিছে যাতে সকলো বনভোজকাৰী দল যাতে সুন্দৰভাৱে নিজৰ নিজৰ ঘৰলৈ যাতে ৰাওনা হ'ব পাৰে, তেখেতসকলে এটা সষ্টম ব্যৱস্থা হাতত লৈছে। তাৰ বাবে আমি প্ৰশাসন আৰু ইয়াৰ কমিটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা অনুৰোধ কৰিছোঁ যাতে সুন্দৰভাৱে বনভোজকাৰী ইয়াত আনন্দ ফূৰ্তিৰ মাজতে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক, যাতে মাদক দ্ৰব্য সেৱন নকৰি সুন্দৰভাৱে তেওঁলোক যাতে ঘৰলৈ ৰাওনা হ'ব পাৰে, আমি তাৰেই ইয়াতে কামনা কৰিছোঁ আৰু পুনৰবাৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। অসমৰ আৰু অৰুণাচল সীমান্তত চিৰুচা বুলি এটা জেগা, চিৰুচাৰ ইয়াত পিকনিকস্থলীটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াত অসমৰ চুকে কোণে পৰা পিকনিক খাবৰ কাৰণে বনভোজ খাবৰ কাৰণে লোক আহে। এই জেগাকণ ইমানেই মনোমোহক, ইমানেই পৰিষ্কাৰ। ইয়াৰ এজন কমিটি আছে, যিটো কমিটিয়ে ইয়াৰ দেখভাল কৰা, গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত যিবিলাক নেকি সাৱধানতা অৱলম্বন কৰা, তাতোকৈ এই জেগা যে পিকনিক খাই যোৱাৰ পিছত যি অপৰিষ্কাৰ হয় তেওঁলোকে সজাগতাৰে তেওঁলোকে পৰিষ্কাৰ কৰি এই জেগাকণ খুব ধুনীয়া কৰি থয়। অহাটো জানুৱাৰী নতুন বছৰ সকলোলৈ আমি শুভেচ্ছা জনাইছোঁ আমাৰ কমিটিৰ ফালৰ পৰা। ইয়াত অহা সময়ত যাতে ৰাইজে বহুত ধুনীয়া সুবিধা পাব, বনভোজ খাবলৈ ইয়ালৈ আহিব। ইয়াত এনেকুৱা এটা পৰিৱেশ, যিটো পৰিৱেশে গোটেই মানুহখিনিক সঁচাকৈ বৰ উৎফুল্লিত কৰি ৰাখে। গতিকে মই সকলো ৰাইজক মই জনাওঁ যে ইয়াত মাদক দ্ৰব্য সেৱন কৰা নিষেধ। ইয়াত কোনো চালকে যাতে কোনো ধৰণৰ মাদক দ্ৰব্য খাই যাতে গাড়ী নচলায়, ইয়াৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। এই দীৰ্ঘদিন ধৰি পেলাই এই কমিটিৰে দেখভাল কৰি নিৰাপত্তাৰ ক্ষেত্ৰতো আৰু চাফ চিকুণৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাই আহিছে। ইয়াকে কৈ মই বনভোজ খোৱা ৰাইজলৈ মই আগন্তুক নতুন বছৰত শুভেচ্ছা জনালোঁ। প্ৰথমতে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ নতুন বৰ্ষৰ লগতে অহাকালিলৈ খ্ৰীষ্টমাছৰ আন্তৰিক হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৰ এই যি চিজুচা বনভোজকাৰী স্থলীত আমি উপস্থিত আছোঁ। প্ৰতি বৰ্ষতে আমি পৰিয়ালৰ লগতে ৰাইজৰ উৎসাহৰ লগতে বন্ধুবৰ্গৰ সহযোগিতাত আমি ইয়াত উপস্থিত হওঁ আৰু এই বৰ্ষৰ যি ৰাইজৰ সমাগম হাজাৰ হাজাৰ ৰাইজৰ ইয়াত সমাগম হৈছে আৰু ইয়াত প্ৰশাসনৰ লগতে যিসকল ইয়াত কমিটিৰ বিষয়ববীয়াসকলে সুন্দৰভাৱে তেখেতসকলে ইয়াত ব্যৱস্থা কৰিছে যাতে সকলো বনভোজকাৰী দল যাতে সুন্দৰভাৱে নিজৰ নিজৰ ঘৰলৈ যাতে ৰাওনা হ'ব পাৰে, তেখেতসকলে এটা সষ্টম ব্যৱস্থা হাতত লৈছে। তাৰ বাবে আমি প্ৰশাসন আৰু ইয়াৰ কমিটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা অনুৰোধ কৰিছোঁ যাতে সুন্দৰভাৱে বনভোজকাৰী ইয়াত আনন্দ ফূৰ্তিৰ মাজতে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহওক, যাতে মাদক দ্ৰব্য সেৱন নকৰি সুন্দৰভাৱে তেওঁলোক যাতে ঘৰলৈ ৰাওনা হ'ব পাৰে, আমি তাৰেই ইয়াতে কামনা কৰিছোঁ আৰু পুনৰবাৰ সকলোকে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। অসমৰ আৰু অৰুণাচল সীমান্তত চিৰুচা বুলি এটা জেগা, চিৰুচাৰ ইয়াত পিকনিকস্থলীটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। ইয়াত অসমৰ চুকে কোণে পৰা পিকনিক খাবৰ কাৰণে বনভোজ খাবৰ কাৰণে লোক আহে। এই জেগাকণ ইমানেই মনোমোহক, ইমানেই পৰিষ্কাৰ। ইয়াৰ এজন কমিটি আছে, যিটো কমিটিয়ে ইয়াৰ দেখভাল কৰা, গাড়ী ঘোঁৰাৰ ক্ষেত্ৰত যিবিলাক নেকি সাৱধানতা অৱলম্বন কৰা, তাতোকৈ এই জেগা যে পিকনিক খাই যোৱাৰ পিছত যি অপৰিষ্কাৰ হয় তেওঁলোকে সজাগতাৰে তেওঁলোকে পৰিষ্কাৰ কৰি এই জেগাকণ খুব ধুনীয়া কৰি থয়। অহাটো জানুৱাৰী নতুন বছৰ সকলোলৈ আমি শুভেচ্ছা জনাইছোঁ আমাৰ কমিটিৰ ফালৰ পৰা। ইয়াত অহা সময়ত যাতে ৰাইজে বহুত ধুনীয়া সুবিধা পাব, বনভোজ খাবলৈ ইয়ালৈ আহিব। ইয়াত এনেকুৱা এটা পৰিৱেশ, যিটো পৰিৱেশে গোটেই মানুহখিনিক সঁচাকৈ বৰ উৎফুল্লিত কৰি ৰাখে। গতিকে মই সকলো ৰাইজক মই জনাওঁ যে ইয়াত মাদক দ্ৰব্য সেৱন কৰা নিষেধ।
ইয়াত কোনো চালকে যাতে কোনো ধৰণৰ মাদক দ্ৰব্য খাই যাতে গাড়ী নচলায়, ইয়াৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। এই দীৰ্ঘদিন ধৰি পেলাই এই কমিটিৰে দেখভাল কৰি নিৰাপত্তাৰ ক্ষেত্ৰতো আৰু চাফ চিকুণৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাই আহিছে। ইয়াকে কৈ মই বনভোজ খোৱা ৰাইজলৈ মই আগন্তুক নতুন বছৰত শুভেচ্ছা জনালোঁ।